জিএনএম বা বিএসসি নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি তাৰপিছত মোবাইলৰ সৈতে কেনেকৈ মেইল কৰি পঠাব লাগে এই ভিডিঅ'ত সহজ পদ্ধতিত জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। জিএনএম আৰু বিএসসি নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্মৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। লিংকত ক্লিক কৰি তাৰপিছত এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰি দোকানৰ পৰা যাই প্ৰিণ্ট আউট কৰি ফিল আপ কৰি তাৰপিছত কেনেকৈ পঠাব লাগিব এতিয়া জানি লওক। এইটো হ'ল ফৰ্ম। আগৰ ভিডিঅ'ত জনাই দিয়া হৈছিল যে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে জিএনএম বা বিএসসি নাৰ্ছিং। যদি জিএনএম ইয়াতে জিএনএম লিখিব, যদি বিএসসি নাৰ্ছিং পঢ়িব বিচাৰিছে তেতিয়াহ'লে ইয়াতে বিএসসি নাৰ্ছিং লিখিব লাগিব। ইয়াতে ফটো লগাব লাগিব। তাৰপিছত বাকী প্ৰচেছ আগৰ ভিডিঅ'ত জনাই দিয়া হৈছিল। এতিয়া জানি লওক মেইল কেনেকৈ কৰিব। ফৰ্ম ফিল আপ কৰি তাৰপিছত প্ৰমাণপত্ৰ দিব লাগিব। স্কেন কৰি প্ৰমাণপত্ৰ এটা PDF ফাইল বনাব লাগিব। PDF ফাইল যাতে 0.8 MBৰ ভিতৰত হয়, যাতে 1 MB নহয় উল্লেখ কৰিছে। এতিয়া মই গোটেই ফিল আপ কৰিছোঁ, তাৰপিছত PDF বনাইছোঁ, এটা বনাইছোঁ। চাই লওক ইয়াতে এটা আছে, গোটেই মই এটা বনাই লৈছোঁ, PDF বনাই লৈছোঁ। এতিয়া মই আপলোড কৰি দিম। এতিয়া জানি লওক কেনেকৈ আপলোড কৰিব। ইয়াতে চাই লওক এইটো হ'ল ইমেইল ID। ইমেইল ID মই ইয়াতে লিখিছোঁ। প্ৰথম ইয়াতে ইমেইল ID লিখিছোঁ। প্ৰথম মই Gmail ওপেন কৰিছোঁ। Gmail যিটো থাকে এইটো ওপেন কৰিছোঁ। ওপেন কৰি ইয়াতে চাই লওক কম্প'জ বুলি লিখা আছে। ইয়াতে চাই লওক ওপৰত লেফ্ট ছাইড অৰ্থাৎ বাওঁফালে ওপৰত লিখা আছে কম্প'জ। ইয়াতে ক্লিক কৰিব। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত প্ৰথম মই ইমেইল ID লিখিছোঁ। এই ইমেইল IDত পঠাই দিব লাগিব এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি ডকুমেণ্টছ একেলগ PDF কৰি এই ইমেইল IDত পঠাই দিব লাগিব। তাৰপিছত লিখিছোঁ এপ্লিকেশ্যন ফৰ জিএনএম নাৰ্ছিং। যদি বিএসসি নাৰ্ছিং তেতিয়াহ'লে বিএসসি নাৰ্ছিং লিখিব লাগিব। তাৰপিছত ইয়াতে চাই লওক ইয়াতে লিখা আছে এটেষ্ট ফাইল বুলি লিখা আছে। ইয়াতে ক্লিক কৰিব। ক্লিক কৰি তাৰপিছত ক'ত ফাইল জমা হৈ আছে তাৰ পৰা লৈ ল'ব, ছিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপলোড হ'ব। ইয়াতে চাই লওক 642 KB হৈছে, 1 MB হোৱা নাই, যাতে 1 MBৰ তলত থাকে। তাৰপিছত ইয়াতে লিখা আছে চেণ্ড বুলি। ইয়াতে চেণ্ড অপশ্যন আছে। এতিয়া মই ইয়াতে ক্লিক কৰিম। তাৰপিছত এপ্লিকেশ্যন ফৰ্ম ছাবমিট হৈ যাব। এতিয়া মই চেণ্ড ক্লিক কৰিম। ইয়াতে চাই লওক তলত লিখা আহিছে মেছেজ চেণ্ড। ইয়াতে চাই লওক তলত লেফ্ট ছাইড তলত মেছেজ চেণ্ড বুলি লিখা আছে, মানে চেণ্ড হৈ গৈছে। এনেকৈ এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব লাগে। জিএনএম বা বিএসসি নাৰ্ছিং ফ্ৰী কোৰ্চ হয়। যেতিয়া এডমিশ্যন পাব, এডমিশ্যন ফ্ৰী, হোষ্টেল ফ্ৰী, থকা খোৱা ফ্ৰী, বিনামূলীয়াকৈ পঢ়িব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব। সেই লিংকত ক্লিক কৰি গোটেই ডিটেইলছ চাব পাৰিব, লগতে নাৰ্ছৰ ফৰ্ম ডাউনলোড কৰিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, এতিয়াই চেক কৰক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।